চৰাইদেউ মহোৎসৱৰ লাইখুঁটা স্থাপন। চৰাইদেউ বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰ প্ৰাংগণত চৰাইদেউ মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। আগন্তুক বৰ্ষৰ 9, 10 আৰু 11 জানুৱাৰীত লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া চৰাইদেউ মহোৎসৱৰ শুকুৰবাৰে আনুষ্ঠানিকভাৱে ধৰ্মীয় পূজা অৰ্চনাৰে স্থাপন কৰা হয় লাইখুঁটা। 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া চৰাইদেউ মহোৎসৱৰ শুকুৰবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰাংগণত টাই আহোমৰ পৰম্পৰা ধৰ্মীয় ৰীতি নীতিৰে চৰাইদেউ মহোৎসৱৰ মূল উদ্যোক্তা আয়োজক সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু এই অনুষ্ঠানৰ আয়োজক বিভিন্ন বিষয়ববীয়াৰ লগতে ভালে সংখ্যক লোকৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়। আনহাতে চৰাইদেউ মহোৎসৱৰ অস্থায়ী কাৰ্যালয়টো ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। গতিকে আমি আগৰ কেইবছৰ যেনেধৰণে পাতিছিলোঁ, এইবাৰো আমি তাতকৈ অকণমান ভালধৰণে পাতিম বুলি কিছুমান বিদেশী পৰ্যটকৰ লগতো যোগাযোগ কৰিছোঁ আৰু অন্যান্য ষ্টেটৰ লগত যোগাযোগ কৰিছোঁ, যাতে তেওঁলোকৰ কৃষ্টি সংস্কৃতি আমি ইয়াত দেখাব পাৰোঁ। তেওঁলোকৰ ধৰি লওক আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনোবা কালচাৰ মিনিষ্টাৰৰ লগত যোগাযোগ কৰা হৈছে। এনেধৰণে আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ কেইবাজনৰ লগতো যোগাযোগ কৰা হৈছে। অৱগত কৰিছোঁ, চিঠি দিছোঁ। গতিকে আগন্তুক দিনত আমি ভালধৰণে খুব কম দিন আছে, বেছিদিন নাই, 18 দিন 20 দিনমান আছে। এইকেইটা দিনৰ ভিতৰতে আমি গোটেইখিনি প্ৰিপেৰেশ্যন কৰিব লাগিব। গতিকে আমাৰ ল'ৰাখিনি সকলোৱে লাগি থাকে, আপোনালোকে জানে। আজি 15 চনৰ পৰা পাতি আছোঁ। গতিকে এই ল'ৰাখিনি যেনেধৰণে কৰে, আমাৰ যিসকল ইয়াত উদ্যোক্তা আছে, তাত কোনো নিৰ্দিষ্ট কমিটি বুলি ক'বলৈ কোনো নাই ক'বলৈ গ'লে, কিন্তু সকলোৱে লগ লাগি একেলগতে অনুষ্ঠানটো আমি সাফল্য মণ্ডিত কৰি আহিছোঁ। আৰু এই আগন্তুক আমি 25 বৰ্ষৰ যিটো আমি পাতিম, এই অনুষ্ঠানটো আমি মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।